এই মুহূৰ্তত অসমৰ লাখ লাখ কৃষকসকলে দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৃষকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে লিখা আছে 11,000 টকাকৈ ক্ষুদ্ৰ আৰু উপান্তৰ কৃষকসকলক প্ৰদান। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মানুহে খেতি বাতি কৰে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী কৃষকসকলৰ বাবে আৰম্ভ কৰিব নতুন এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে প্ৰতিজন কৃষকক প্ৰদান কৰিব 11,000কৈ টকাৰ আৰ্থিক সাহায্য। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ সুবিধা পোৱাৰ উপৰিও আৰু অতিৰিক্তভাৱে 11,000কৈ টকা পাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ যোজনা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026। তাৰপিছত আৰু লিখা আছে চিলড্ৰেন এজ 5 to 18 years eligible to apply. Last date for submission 31 July 2026. তো ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে এই বিশেষ আঁচনি। তো এইখন আঁচনিত শিক্ষাৰ্থীসকলে 5 বছৰৰ পৰা আৰম্ভ কৰি 18 বছৰ বয়সীয়াসকলে কৰিব পাৰিব আবেদন। তাৰপিছত আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ যোজনা আঁচনি। তো আপোনালোকে যদি এইখন আঁচনিত আপোনাৰ ল'ৰা বা ছোৱালীক আবেদন কৰাব বিচাৰে তেন্তে awards.gov.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব লাগিব আৰু আবেদনৰ অন্তিম সময়সীমা 31 জুলাই 2026। তো 31 জুলাই 2026 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো অসম চৰকাৰে 40 লাখতকৈ অধিক মহিলাসকলক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই 2 দিনৰ ভিতৰতে আপোনালোকে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।